নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ক্ৰিকেট যাত্ৰা ইউটিউব চেনেললৈ। আজি আমি এই ভিডিঅ'টিত আছাম প্ৰিমিয়াৰ লীগৰ গুৱাহাটী ৰয়েলছ আৰু যোৰহাট ষ্টেলিয়নছৰ মাজত হৈ যোৱা খেলখনৰ বিষয়ে সামূহিক আলোচনা কৰিব ওলাইছোঁ। গতিকে সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। গুৱাহাটী ৰয়েলছ আৰু যোৰহাট ষ্টেলিয়নছৰ মাজত হোৱা খেলখনত এক উইকেটত জয়ী হয় গুৱাহাটী ৰয়েলছ। খেলখনত যদি প্ৰথমৰ পৰা চাবলৈ যাওঁ, গুৱাহাটী ৰয়েলছ দলটিয়ে টছত জিকি প্ৰথম বলিং কৰাৰ সিদ্ধান্ত লয়। এতিয়া চাওঁ বলকচোন দুয়োটা দলৰে প্লেইং ইলেভেনটো কেনেকুৱা ধৰণৰ আছিলে। যোৰহাট ষ্টেলিয়নছৰ যদি ক'বলৈ যাওঁ, স্বৰূপম পুৰকাশ্য কেপ্টেইন, ৰাজাকুদ্দিন আহমেদ, দিতিময় নাথ, ৰোহিত সিং, অভিলেশ গগৈ, ৰাজবীৰ সিং, বিশাল নেৱাৰ, নিহাৰ নৰ, এৰিক ৰয় উইকেট কিপাৰ, ৰাজদীপ সন্দিকৈ আৰু আদিত্য ৰয় চৌধুৰী। আৰু যদি সিফালে গুৱাহাটী ৰয়েলছৰ প্লেইং ইলেভেন যদি চাবলৈ যাওঁ, ঋষভ দাস কেপ্টেইন, বিশাল শৰ্মা, ৰোহিত সেন উইকেট কিপাৰ, নিবিৰ ডেকা, গুঞ্জনজ্যোতি ডেকা, মহম্মদ মজদুৰ খান, নিপন ডেকা, ৰাজ আগৰৱাল, মৃন্ময় দত্ত, দীপক গোহাঁই আৰু বাস্তৱ ৰয়। খেলখনত যদি স্ক'ৰ কাৰ্ড আমি চাবলৈ যাওঁ, যোৰহাট ষ্টেলিয়নছৰ পৰা অপেনিং কৰিব আহিছিলে এৰিক ৰয় আৰু স্বৰূপম পুৰকাশ্য, দুয়োজনে সোনকালে আউট হৈ যায়। স্বৰূপম পুৰকাশ্যই 3টা বলত 1 ৰান কৰে আৰু এৰিক ৰয় 1টা বলতে আউট হৈ যায়। তাৰপিছত আহে ৰাজবীৰ সিং, তেওঁৰ খুব এটা ভাল ইনিংছ দেখিবলৈ পাওঁ। 24টা বলত 36 ৰান কৰি তেওঁ আউট হৈ যায়। 14টা বলত 9 ৰান কৰে আদিত্য ৰয় চৌধুৰীয়ে। দিতিময় নাথে 18টা বলত 16 ৰান কৰে আৰু নিহাৰ নৰাই 9টা বলত 7 ৰান কৰে আৰু ৰাজাকুদ্দিন আহমেদে 4টা বলত 7 ৰান কৰে। অভিলেশ গগৈয়ে 17টা বলত 14 ৰান কৰে আৰু ৰোহিত সিঙে 10টা বলত 10 ৰান কৰে আৰু বিশাল নৰাই 12টা বলত 9 ৰান কৰে। এনেদৰে যোৰহাট ষ্টেলিয়নছ দলটিয়ে 119 ৰান টাৰ্গেট দিবলৈ সক্ষম হয়। গুৱাহাটী ৰয়েলছ দলটিৰ বলিং যদি আমি চাবলৈ যাওঁ, বাস্তৱ ৰয়ে 2 অভাৰ 14 ৰান দি 1টা উইকেট দখল কৰে, মৃন্ময় দত্তই 24 ৰান দি 2টা উইকেট দখল কৰে, ৰাজ আগৰৱালে 4 অভাৰত 32 ৰান দি উইকেট নাই, দীপক গোহাঁয়ে 4 অভাৰত 16 ৰান দি 3টা উইকেট দখল কৰে, মহম্মদ মজদুৰে 4 অভাৰত 23 ৰান দি 2টা উইকেট দখল কৰে আৰু নিপন ডেকাই 1 অভাৰত 3 ৰান দি 1টা উইকেট দখল কৰে। গুৱাহাটী ৰয়েলছ দলটিয়ে 119 ৰানৰ টাৰ্গেটত প্ৰত্যুত্তৰত তেওঁলোকে বেটিং কৰিব আহে। তেওঁলোকৰ অপেনিং কৰিব আহিছিলে ৰোহিত সেন আৰু বিশাল শৰ্মা, দুয়োজনে খুব ভাল এটা ইনিংছ পাৰ্টনাৰশ্বিপ কৰি যায়। আৰু ৰোহিত সেনে 19টা বলত 36 ৰান কৰে আৰু বিশাল শৰ্মাই 21টা বলত 17 ৰান কৰে। তাৰপিছত আহে ঋষভ দাস কেপ্টেইন, তেওঁ 22টা বলত 18 ৰান কৰে আৰু নিবিৰ ডেকাই 27টা বলত 24 ৰান কৰে, নিপন ডেকাই 4টা বলত 1 ৰান কৰে, গুঞ্জনজ্যোতি ডেকাই 5টা বলত 3 ৰান কৰে, মহম্মদ মজদুৰে 7টা বলত 8 ৰান কৰে আৰু ৰাজ আগৰৱালে 5টা বলত 6 ৰান কৰে আৰু মৃন্ময় দত্তই 2টা বলত 1 ৰান কৰে আৰু বাস্তৱ ৰয়ে 3টা বলত 1 ৰান কৰে। এনেদৰে গুৱাহাটী ৰয়েলছ দলটিয়ে 1 উইকেটত জয়ী হয়। যদি আমি যোৰহাট ষ্টেলিয়নছৰ বলিং চাবলৈ যাওঁ, ৰোহিত সিঙে 3 অভাৰত 24 ৰান দি উইকেট নাই, বিশাল নৰাই 3 অভাৰত 15 ৰান দি 2টা উইকেট দখল কৰে, ৰাজাকুদ্দিন আহমেদে 4 অভাৰত 15 ৰান দি 1টা উইকেট দখল কৰে, ৰাজদীপ সন্দিকৈয়ে 4 অভাৰত 36 ৰান দি 1টা উইকেট দখল কৰে, অভিলেশ গগৈয়ে 4 অভাৰত 20 ৰান দি 3টা উইকেট দখল কৰে আৰু দিতিময় নাথে 1 অভাৰত 9 ৰান দি 1টা উইকেট দখল কৰে।